নিশ্চয় স্বাগতম জনাইছো আৰু এই মুহূৰ্তত বিটিচিৰ পৰা আমাৰ হাতলৈ আহি পৰিছে আন এটা ডাঙৰ খবৰ। ইতিমধ্যে আমি আপোনালোকক জনাইছিলো যে আস্থাৰ ভোটৰ সন্মুখীন হ'ব লাগিব, কিন্তু তাৰ পূৰ্বে হাগ্ৰামা মহিলাৰীয়ে কৈছে যে তেখেতক বিটিচিৰ চিফৰ আসনখন নালাগে, সেই আসন তেওঁ এৰি দিব বুলি উল্লেখ কৰিছে। আৰু তাৰ পৰিৱৰ্তে হাগ্ৰামা মহিলাৰীয়ে কৈছে যে আঞ্চলিক দল বিটিচিত একত্ৰিত হোৱাৰ প্ৰয়োজন আছে। এই মুহূৰ্তত আমি আপোনালোকক জনাইছো এটা ডাঙৰ পলিটিকেল খবৰ। হাগ্ৰামা বিটিচি চিফ হ'ব বিচৰা নাই হাগ্ৰামা মহিলাৰীয়ে। এই মুহূৰ্তত হাগ্ৰামা মহিলাৰীয়ে এই কথা জনাইছে আৰু তাৰ পৰিৱৰ্তে হাগ্ৰামা মহিলাৰীয়ে এটা ডাঙৰ অফাৰ দি কৈছে যে ৰাষ্ট্ৰীয় দলে শাসন যদি কৰে তেতিয়া বিটিচিৰ অস্তিত্ব নাথাকিব। বিটিচিৰ জনতাই ৰাষ্ট্ৰীয় দলৰ শাসন বিচৰা নাই, এই কথা হাগ্ৰামা মহিলাৰীয়ে সংবাদমেল পাতি কৈছে। আৰু তাৰ পাছত কৈছে যে আঞ্চলিক যিসমূহ দল আছে UPPL, GSP, তাৰ লগতে BPF, তেওঁলোকে লগ হৈ বিটিচিত চৰকাৰ বনাব লাগে। আজি গুৱাহাটী উচ্চ ন্যায়ালয়ে আস্থাৰ ভোটৰ সন্মুখীন হোৱাৰ কথা কৈছিল আৰু তাৰ পূৰ্বে হাগ্ৰামা মহিলাৰী এয়া ডাঙৰ মন্তব্য। আঞ্চলিক দলে একত্ৰিত হৈ চৰকাৰ বনাব লাগে বুলি হাগ্ৰামা মহিলাৰীয়ে সংবাদমেল পাতি কৈছে। আস্থা ভোটৰ পূৰ্বে তেওঁ কৈছে যে তেওঁ কোনো ধৰণৰ কণ্ডিশ্যন ৰখা নাই, বিটিচিৰ চিফ তেওঁ হ'ব নিবিচাৰে, কিন্তু বিটিচিবাসীয়ে এই মুহূৰ্তত ৰাষ্ট্ৰীয় দলৰ শাসন বিচৰা নাই আৰু বিটিচিৰ স্বাৰ্থতেই, তাৰ জনতাৰ স্বাৰ্থতেই সকলো আঞ্চলিক দল BPF, UPPL, GSP আদি সকলো একত্ৰিত হ'ব লাগে আৰু তেওঁলোকেই চৰকাৰ বনাব লাগে। নিজৰ আসন এৰি দিবলৈ হাগ্ৰামা মহিলাৰী সাজু হৈছে। তেওঁ কৈছে মোক বিটিচিৰ চিফো নালাগে, ডেপুটি চিফো নালাগে। অৰ্থাৎ প্ৰমোদ বড়োৱে বিটিচিৰ চিফ হৈ থাকিলেও তেওঁৰ আপত্তি নাই, কিন্তু বিজেপিক আঁতৰাই, ৰাষ্ট্ৰীয় দলক আঁতৰাই আঞ্চলিক দলসমূহে একত্ৰিত কৰি চৰকাৰ গঠন কৰিব লাগে বুলি কৈছে। উচ্চ ন্যায়ালয়ৰ ৰায় অহাৰ পিছত এয়া হাগ্ৰামা মহিলাৰীৰ প্ৰথমটো মন্তব্য একমাত্ৰ টাইমিনত আহি পৰিছে। আমি আপোনালোকক এই মুহূৰ্তত হাগ্ৰামা মহিলাৰীৰ সেই এক্সক্লুচিভ মন্তব্য প্ৰথমতে দেখুৱাই লৈছো। নোহোৱা সেইটো কথা নাহে। মই আপিল কৰিছোঁ যে আমি সকলো ৰিজনেল পলিটিকেল পাৰ্টিয়ে একগোট হ'ব লাগে। কণ্ডিশ্যনটো একো থাকিব নালাগে, কণ্ডিশ্যন একো থাকিব নালাগে। মইতো আপিল কৰিছোঁই, আপোনালোকে সকলোৱে গম পাই আছে। যে হাগ্ৰামা মহিলাৰীয়ে চিফ বা ডেপুটি চিফ হোৱাৰ কোনো প্ৰশ্নই নাহে। একগোট হৈ থাকক, বিটিচিটো শাসন কৰক, বাছ। মই যে চিফ হ'ব লাগে বা কোনোবাই যে চিফ হ'ব লাগে, মই যে চিফ হ'ব লাগে, সেইটো ডিমাণ্ড নাই। মই কৈছোঁ আমি সকলো ৰিজনেল পলিটিকেল পাৰ্টিয়ে একগোট হ'ব লাগে আৰু বিটিচিটো ৰিজনেল পাৰ্টিয়ে শাসন কৰিব লাগে। সেইটোৱেই কথা, সেইটোৱেই। অহা 24 তাৰিখত আমাৰ বিটিচিত কাউন্সিলৰ গভৰ্ণমেণ্ট ফৰ্ম কৰিবৰ কাৰণে ফ্ল'ৰ টেষ্ট কৰা হ'ব বুলি গুৱাহাটী হাইকোৰ্টে এটা অৰ্ডাৰ দিছে। এই হিচাপত 24 তাৰিখত কোনে চৰকাৰ কৰে ইয়াৰ কাৰণে ফ্ল'ৰ টেষ্ট কৰা হ'ব। যেন হওক আমি BPF দলৰ হৈ পেলাই আৰু বিটিচি বাকী ৰাইজৰ হৈ পেলাই মোৰ এটাই আহ্বান যে আমি ৰিজনেল পাৰ্টিসকলে একগোট হৈ পেলাই চৰকাৰ বনাব লাগে। BPF দলৰ হৈ বা বিটিচি বাকী ৰাইজৰ হৈ মই আপিল কৰিছোঁ। যেনে ৰিজনেল পাৰ্টি বুলি ক'লে BPF, আমাৰ UPPL, গণ সুৰক্ষা পাৰ্টি বা AGP বা যিমান মানে ৰিজনেল পলিটিকেল পাৰ্টি আছে, আমি সকলোৱে একগোট হৈ পেলাই বিটিচি চৰকাৰ কৰিবৰ কাৰণে মই সকলোকে আহ্বান জনাইছোঁ। নহ'লে যদি ইয়াত কোনোবা নেশ্যনেল পাৰ্টিয়ে যদি ইয়াত শাসন কৰিব লগা হয়, তেতিয়াহ'লে বিটিচিৰ অস্তিত্ব নাথাকিব। এইকাৰণে মই ৰিজনেল ফ'ৰ্চ বা ৰিজনেল পলিটিকেল পাৰ্টিসকলক মই অনুৰোধ কৰিছোঁ, আমি একেলগে একগোট হৈ পেলাই অহা 24 তাৰিখত আমি ফ্ল'ৰ টেষ্টত মানে ৰিজনেল পাৰ্টি হিচাপে একগোট হৈ পেলাই আমি ভোটদান কৰিব লাগে আৰু চৰকাৰটো বনাব লাগে। ইয়াত কোনো নেশ্যনেল পাৰ্টি সুযোগ দিব নালাগে। এইখিনি কথা আমি UPPLক অনুৰোধ কৰিছোঁ
বা GSP-কো অনুৰোধ কৰিছোঁ মুঠতে যিমান আমাৰ ৰিজনেল পাৰ্টি আছে আমি একগোট হৈ পেলাই আমি চৰকাৰ বনাব লাগে এইখিনি কথা আশাবাদী মানে মই অনুৰোধ কৰিছোঁ সকলো পলিটিকেল পাৰ্টি ৰিজনেল পলিটিকেল পাৰ্টি মোৰ এটা বিশ্বাস আমি ৰিজনেল পাৰ্টি হিচাপে একগোট হৈ পেলাই BTC-খন চলাব লাগে নিশ্চয় BTC বাকী ৰাইজ এইটোৱে বিচাৰি আছে আৰু আমি বিপেড দলৰ হৈ পেলাই এইটোৱে বিচাৰি আছে যে BTC শাসন যদি কৰিব লাগে ইয়াত নেশ্যনেল পাৰ্টিৰ কোনো প্ৰয়োজন নাই লোকেল পাৰ্টিয়ে যথেষ্ট আৰু লোকেল পাৰ্টি হিচাপে যদি চৰকাৰ কৰে তেতিয়াহ'লে আমি মানে এই BTC-খন এটা শান্তিপূৰ্ণভাৱে আমি চলাব পাৰিম আৰু আমাৰ মাজত যিমান জাতি জনগোষ্ঠী আছে সকলোৱে বিচাৰিছে সকলো দল সংগঠনে বিচাৰিছে BTC অঞ্চলৰ যিমান জাতি জনগোষ্ঠী আছে সকলোৱে বিচাৰিছে যে ইয়াত নেশ্যনেল পাৰ্টিক এনকাৰেজ কৰিব নালাগে BTCৰ ক্ষেত্ৰত মানে ৰিজনেল পাৰ্টিয়ে চলাব লাগে এই কথাটো সকলোৱে উপলব্ধি কৰিছে আৰু বিচাৰিছে সেয়া আমি আপোনালোকক মন্তব্য দেখুৱালো হাগ্ৰামা মহিলাৰীয়ে নতুন মন্তব্য আস্থাৰ ভোটৰ পূৰ্বে তেওঁ কৈছে যে সকলো আঞ্চলিক শক্তি একত্ৰিত হ'ব লাগে ৰাষ্ট্ৰীয় দলৰ প্ৰয়োজন নাই অৰ্থাৎ বিজেপিৰ প্ৰয়োজন নাই বুলি তেওঁ ক'ব বিচাৰিছে তেওঁ BTC চিফো হ'ব বিচৰা নাই মই পোনপটীয়া সম্প্ৰচাৰত সংযোগ স্থাপন কৰিছোঁ টাইম 8ৰ এডিটৰ এণ্ড চিফ পৰাগমণি আদিত্যৰ সৈতে পৰাগমণি আদিত্য মই আপোনাৰ কাষলৈ আহিছোঁ হাগ্ৰামা মহিলাৰীয়ে আস্থাৰ ভোটৰ আগতে এটা ডাঙৰ অফাৰ দিছে পৰাগমণি আদিত্য হয় এটা এটা খুব গুৰুত্বপূৰ্ণ অফাৰ দিছে কিন্তু এইটো কিমান দূৰ মানিব বা গ্ৰহণযোগ্য হ'ব বিশেষকৈ UPPL আৰু GSPৰ কাৰণে এইটো এটা প্ৰশ্নবোধক আছে কিন্তু হাগ্ৰামাই ৰিজনেল পাৰ্টি আঞ্চলিকতাবাদী কাৰ্ডখন ভালকৈ খেলিছে আৰু জ্যোতিদীপ এই কথাটো মই আপোনাক কৈ দিওঁ যে হাগ্ৰামাই এই কাৰ্ডখন খেলি যে থৈছে আজিৰ তাৰিখত যে হাগ্ৰামাই এই কাৰ্ডখন উলিয়াই দিছে ইয়াৰ ফলত এটা ঘটনা হ'ব কেতিয়াবালৈ কিবা কাৰণেও যদি UPPLৰ বিজেপিৰ সৈতে সংঘাত হয় বা GSPৰ যদি অসন্তুষ্টি হয় বা UPPLৰ কোনো অলপ সদস্যৰো যদি কাইলৈ বিজেপিৰ ভূমিকা বিজেপিৰ স্থিতি বা বিজেপিৰ গুৱাহাটীৰ পৰা কৰা হস্তক্ষেপত যদি কোনো লোক অসন্তুষ্ট হয় তেনেহ'লে হাগ্ৰামাৰ কপাল ফুলিব আৰু হাগ্ৰামাই তাৰ দুৱাৰখন আজি মুকলি কৰি থৈছে মনত ৰাখিব মই নাভাবোঁ যে হাগ্ৰামাই সঁচাসঁচিকৈ ভাবিছে যে প্ৰমোদ বড়ো আহিব GSPও আহিব দৰকাৰ হ'লে হাগ্ৰামা চিফ নহ'ব BTCৰ পৰিষদ হ'ব এইটো ভাবা নাই কিন্তু হাগ্ৰামাই আজি দুৱাৰ এখন খুলি থৈছে আৰু দুৱাৰখন খুলিছে আঞ্চলিকতাবাদী এই কাৰ্ডখন খেলি এইটো এটা বৰ গুৰুত্বপূৰ্ণ কথা কিন্তু ইয়াতেই শেষ হ'ব নেকি নহয় কেৱল মাত্ৰ এই কাৰ্ডখন BTCক লৈয়ে খেলা নাই মোৰ মনে ধৰে বা মই যিমান দূৰ ভাবিছোঁ যে হাগ্ৰামা মহিলাৰে 2021 চনত আঞ্চলিকতাবাদী শক্তিক একত্ৰিত কৰাত আৰু আঞ্চলিকতাবাদী শক্তিসমূহ অসমৰ একগোট হোৱাত তেওঁ এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব হাগ্ৰামা মহিলাৰে শেহতীয়াকৈ অসমৰ আৰু উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন স্বায়ত্তশাসিত পৰিষদসমূহ লাভ কৰা যিসকল জনজাতি আছে তেওঁলোকৰ নেতৃবৰ্গৰ সৈতে প্ৰায়সকল সংগঠনৰ যোগাযোগত আছে অসমত মই অদূৰ ভৱিষ্যতে এই কথাটো দেখোঁ যে AJP ৰাইজৰ দল এনেধৰণেকে ধৰি নতুনকৈ দুটা দল আমাৰ হৈছে এই যিসমূহ ৰাইজৰ দলকে ধৰি আঞ্চলিকতাবাদী দল আছে ইয়াৰে এখন হয়তো বিজেপি বিৰোধী মঞ্চৰ য'ত হাগ্ৰামা মহিলাৰী থাকিব হাগ্ৰামা মহিলাৰীয়ে গুৰুত্বপূৰ্ণ ভূমিকা ল'ব আৰু এইটো এটা 2021 চনৰ নিৰ্বাচন কেন্দ্ৰিক বিষয়লৈ যাব আজি হাগ্ৰামা মহিলাই আনুষ্ঠানিকভাৱে এই কাৰ্ডখন তেওঁ খেলিছে আৰু তেওঁৰ এটা পৰিপক্কতাৰ প্ৰমাণ দিছে যে চিফ হ'ব তেওঁ বিচৰা নাই দৰকাৰ হ'লে তেওঁ চিফ নহ'ব মানে তেওঁ যিটো ইংগিত দিছে নাম কোৱা নাই কিন্তু তেওঁ যিটো কথা কৈছে যে দৰকাৰ হ'লে প্ৰমোদ বড়ো আহি চিফ হওক কিন্তু বিজেপিৰ হাতত থাকিব নালাগে ইয়াত তেওঁলোকে ইনচাইডাৰ আউটচাইডাৰ লোকেল আৰু বাহিৰৰ এই বিষয়টো তেওঁ কৈছে যে স্থানীয় আৰু বাহিৰৰ পৰা অহা এই বিষয়টোক লৈ তেওঁ এটা বিষয় এতিয়াই উপস্থাপন কৰি থৈছে ফ্লোৰ টেষ্ট হ'ব ফ্লোৰ টেষ্টত যি ফলাফল হয় হ'ব কিন্তু ই দীঘলীয়া দিনৰ বাবে হাগ্ৰামাৰ বাবে এখন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰি ৰাখিব আৰু ভৱিষ্যতে যিকোনো মুহূৰ্ততে বিজেপিৰ সৈতে কেতিয়াবা সংঘাত হ'লে পথ মুকলি কৰিব কোনো যদি সদস্য UPPL GSPৰ যদি অসন্তুষ্ট হয় তেতিয়াহ'লে এটা নতুন বিষয়ৰ অৱতাৰণা হ'ব আৰু বিধানসভা নিৰ্বাচনত জ্যোতিদীপ আপুনি নিশ্চিত থাকক যে হাগ্ৰামা মহিলাৰী যি দিশেৰে গৈছে বা যোৱা এসপ্তাহত মই তেওঁৰ যি কথা বতৰা বা মতিগতি তেওঁৰ যিটো দেখিছোঁ তেওঁৰ দলৰ যিবোৰ স্থিতি বা দলৰ মুখপাত্ৰসকলৰ কথা বতৰা শুনিছোঁ তেওঁলোকে আঞ্চলিক বিজেপি বিৰোধী কংগ্ৰেছ বিৰোধী
বিৰোধী মানে কংগ্ৰেছ হয়তো থাকিব পাৰে পোনপটীয়াকৈ নাথাকিলেও দূৰৰ পৰা হয়তো বা আওপকীয়াকৈ থাকিব পাৰে কিন্তু বিজেপি বিৰোধী এক আঞ্চলিক শক্তি একত্ৰিত কৰাত হাগ্ৰামা মহিলাই গুৰুত্বপূৰ্ণ ভূমিকা ল'ব আৰু ইয়াৰ ক্ষেত্ৰত কিন্তু সেই মিত্ৰতাত কিন্তু আজমলো বা যি কংগ্ৰেছ দলো থাকিব নাথাকে এটা সন্দেহ আছে কাৰণ তেওঁ মন্তব্য কৰোঁতে ৰাষ্ট্ৰীয় দলৰ বিৰুদ্ধে বুলি কৈছে গতিকে এইটো এটা গুৰুত্বপূৰ্ণ কথা হ'ব কিন্তু আপুনি স্পষ্ট এই কথাটো আজি তেওঁৰ বক্তব্যৰ পৰা ফুটি উঠিছে তেওঁ আঞ্চলিকতাবাদক একত্ৰিত কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব হয় পৰাগণিত মই আপোনাৰ পৰা এটা কথা জানিব বিচাৰিছো দেখিবলৈ পোৱা গৈছিল আজি তেওঁলোকে আইনী যুঁজ যিখন চলাই আছিল তাত কিছু পৰিমাণে সফল হৈছিল আস্থা ভোটৰ কথা আহিলে তাৰ পূৰ্বে হাগ্ৰামা মহিলাৰীয়ে কৈ দিছে যে মই স্পষ্ট কৰি দিছো বিটিচিৰ মই চিফু হ'ব নিবিচাৰো ডেপুটি চিফু হ'ব নিবিচাৰো কিছুদিন পূৰ্বলৈকে চৰকাৰ গঠন কৰিম বুলি কৈছিল হঠাৎ এই পলিটিক্যাল ষ্ট্ৰেটেজিটো হাগ্ৰামা মহিলাৰীয়ে চেঞ্জ কৰিলে বা সলনি কৰিছে কিমান সিগনিফিকেন্ট হ'ব পাৰে পৰাগণিত দুটা কথা এটা হ'ল দুৱাৰখন খুলিব বিচাৰিছে দ্বিতীয় কথাটো হ'ল যে অধিকাংশ বিটিচিৰ জনতাই তাত সেইসকল বড়ো হওক বা আন জাতি জনগোষ্ঠীৰ লোক হওক তেওঁলোকে বিচাৰিছে যে ক্ষমতা বিটিচিত থাকক ক্ষমতা কোকৰাঝাৰত থাকক ক্ষমতা চিৰাঙত থাকক ক্ষমতা ওদালগুৰিত থাকক বা বাক্সাত থাকক তেওঁলোকে নিয়ন্ত্ৰণ কৰক তেওঁলোকে পলিচি বনাওক তেওঁলোকে কাম কৰক কিন্তু ক্ষমতা গুৱাহাটীত থকাটো বহুতে নিবিচাৰিব ক্ষমতা গুৱাহাটীত থকাৰ লগে লগে গুৱাহাটীৰ পৰা ক্ষমতাৰ ভাগ বতৰা যি হ'ব তাৰ অংশীদাৰিত্ব গুৱাহাটী বা অসমৰ অন্যান্য স্থানো পাব যিটো তেওঁলোকে বিচৰা নাই গতিকে হাগ্ৰামা মহিলাৰীয়ে এই কথাটো কৈছে যে তেওঁ এটা জনমানসত তেওঁৰ ভাৱমূৰ্তি তেওঁৰ দলৰ ভাৱমূৰ্তি আৰু তেওঁলোকে যে কেৱল মাত্ৰ ক্ষমতাৰ বাবেই তেওঁলোকে আচলতে খামুচি ধৰি থকা নাই কিন্তু আঞ্চলিকতাবাদ ৰাখিব বিচাৰিছে বা বিটিচিৰ স্বাভিমান বিটিআৰৰ স্বাভিমান ৰাখিবলৈ বিচাৰিছে এই বাৰ্তাটো দিব বিচাৰিছে গতিকে মই ভাবিছোঁ যে হাগ্ৰামাই খুব পৰিকল্পিতভাৱে খুব ভালকৈ চিন্তা চৰ্চা কৰি তেওঁৰ দলৰ থিংক টেংক বা তেওঁলোকৰ গাইডসকলৰ সৈতে আলোচনা বিলোচনা কৰি এই কথা কৈছে আৰু হাগ্ৰামা মহিলাৰী তেওঁলোকে আনুষ্ঠানিকভাৱে নকলেও এটা এজেণ্ডা তেওঁলোকে হয়তো লৈছে এই নিৰ্বাচনত পৰাজয়ৰ সময়ৰ পৰা বা বিজেপিয়ে তেওঁলোকৰ বিৰোধিতা কৰাৰ সময়ৰ পৰা আৰু এই এজেণ্ডা যি লৈছে সেয়া নিশ্চিতভাৱে 2021 চনৰ বিধানসভা নিৰ্বাচন কেন্দ্ৰিক অৰ্থাৎ তেতিয়ালৈকে হাগ্ৰামা মহিলাই আগুৱাই নিব তাৰো ইংগিত পোৱা গৈছে আৰু বিটিএডিত হাগ্ৰামাই এই বক্তব্যৰে সুযোগৰ সন্ধান কৰিছে আৰু বড়ো স্বাভিমান বা বিটিআৰৰ স্বাভিমান এই বিষয়টোক লৈ তেওঁ ৰাজনীতি কৰাৰ এটা নতুন পথ মুকলি কৰিছে ধন্যবাদ জনাইছো পৰাগমণি আদিত্য সবিশেষ তথ্য জনোৱাৰ বাবে কিন্তু হাগ্ৰামা মহিলাৰী এটা ডাঙৰ মন্তব্য আমি আপোনালোকক জনাইছো আস্থাৰ ভোটৰ পূৰ্বে হাগ্ৰামা মহিলাৰীয়ে কৈছে আমি পুনৰবাৰ ফুল প্লেট ব্ৰেকিং নিউজটো দিম হাগ্ৰামা মহিলাৰী আস্থাৰ ভোটৰ পূৰ্বে কৈছে তেওঁ উল্লেখ কৰিছে যে তেওঁ বিটিচিৰ চিফ হ'ব নিবিচাৰে এই কথা স্পষ্ট কৰি দিছে কিন্তু তেওঁ বিচাৰিছে যে বিপিএফ ইউপিপিএল জিএছপি আদি যিসমূহ আঞ্চলিক ৰাজনৈতিক শক্তি আছে সকলো আঞ্চলিক ৰাজনৈতিক শক্তি একত্ৰিত হওক তেওঁ কৈছে বিটিচিৰ জনতাই ৰাষ্ট্ৰীয় দলৰ শাসন বিচৰা নাই বিটিচিৰ যি জাতি জনগোষ্ঠীৰ লোকসকল আছে তেওঁলোকে ৰাষ্ট্ৰীয় দলৰ শাসন বিচৰা নাই আৰু তাৰ বাবে বিটিচিৰ স্বাৰ্থত বিপিএফ ইউপিপিএল জিএছপি আদি আঞ্চলিক শক্তিসমূহ একত্ৰিত হ'ব লাগে আৰু আওপকীয়াকৈ প্ৰমোদ বড়ো যদি বিটিচিৰ চিফ হয় তাতো হাগ্ৰামা মহিলাৰীৰ বৰ বিশেষ কোনো ধৰণৰ তেওঁৰ ডিমাণ্ড নাই বুলি উল্লেখ কৰিছে তাত তেওঁ অপ'জ নকৰে বুলি উল্লেখ কৰিছে আৰু 21ৰ নিৰ্বাচনৰ পূৰ্বে এয়া হাগ্ৰামা মহিলাৰীয়ে আঞ্চলিক দলৰ এখন ট্ৰাম্প কাৰ্ড খেলিছে কিমান সফল হয় আমি পিছত গম পাম কিন্তু হাগ্ৰামা মহিলাৰ এই মন্তব্যই অসমৰ ৰাজনীতিত বিশেষকৈ বিটিচিৰ ৰাজনীতিত যে সম্পূৰ্ণ প্ৰভাৱ পেলাব সেয়া সুনিশ্চিত আমি পুনৰবাৰ হাগ্ৰামা মহিলাৰীৰ সেই মন্তব্য টাইম 8ৰ দৰ্শকক দেখুৱাই লৈছো বিটিচি হোৱা নোহোৱা সেইটো কথা নাহে মই আপিল কৰিছোঁ যে আমি সকলো ৰিজনেল পলিটিকেল পাৰ্টিয়ে একগোট হ'ব লাগে কণ্ডিশ্যনটো একো থাকিব নালাগে কণ্ডিশ্যন একো থাকিব নালাগে মইতো আপিল কৰিছোঁই আপোনালোকে সকলোৱে গম পাই আছে যে হাগ্ৰামা মহিলাৰীয়ে চিফ বা ডেপুটি চিফ হোৱাৰ কোনো প্ৰশ্নই নাহে একগোট হৈ থাকক বিটিচিটো শাসন কৰক বাছ মই যে চিফ হ'ব লাগে বা কোনোবাই যে চিফ হ'ব লাগে মই যে চিফ হ'ব লাগে সেইটো ডিমাণ্ড নাই মই কৈছোঁ আমি সকলো ৰিজনেল পলিটিকেল পাৰ্টিয়ে একগোট হ'ব লাগে আৰু বিটিচিটো ৰিজনেল পাৰ্টিয়ে শাসন কৰিব লাগে সেইটোৱেই কথা সেইটোৱেই অহা 24 তাৰিখত আমাৰ বিটিচিত কাউন্সিলৰ গভৰ্ণমেণ্ট ফৰ্ম কৰিবৰ কাৰণে ফ্ল'ৰ টেষ্ট কৰা হ'ব বুলি গুৱাহাটী হাইকোৰ্টে এটা অৰ্ডাৰ দিছে এই হিচাপত 24 তাৰিখত কোনে চৰকাৰ কৰে ইয়াৰ কাৰণে ফ্ল'ৰ টেষ্ট কৰা হ'ব যেন হওক আমি বিপিএফ দলৰ হৈ পেলাই আৰু বিটিচি বাকী ৰাইজৰ হৈ পেলাই মোৰ এটাই আহ্বান যে আমি
ৰিজনেল পাৰ্টিসকলে একগোট হৈ পেলাই চৰকাৰ বনাব লাগে। BPF দলৰ হৈ বা BTC বাকী ৰাইজৰ হৈ মই আপিল কৰিছোঁ, যেনে ৰিজনেল পাৰ্টি বুলি ক'লে BPF, আমাৰ UPPL, গণ সুৰক্ষা পাৰ্টি বা AGP বা যিমান মানে ৰিজনেল পলিটিকেল পাৰ্টি আছে, আমি সকলোৱে একগোট হৈ পেলাই BTC চৰকাৰ কৰিবৰ কাৰণে মই সকলোকে আহ্বান জনাইছোঁ। নহ'লে যদি ইয়াত কোনোবা নেশ্যনেল পাৰ্টিয়ে যদি ইয়াত শাসন কৰিব লগা হয়, তেতিয়াহ'লে BTCৰ অস্তিত্ব নাথাকিব। এইকাৰণে মই ৰিজনেল ফ'ৰ্চ বা ৰিজনেল পলিটিকেল পাৰ্টিসকলক মই অনুৰোধ কৰিছোঁ, আমি একেলগে একগোট হৈ পেলাই অহা 24 তাৰিখত আমি ফ্ল'ৰ টেষ্টত মানে ৰিজনেল পাৰ্টি হিচাপে একগোট হৈ পেলাই আমি ভোটদান কৰিব লাগে আৰু চৰকাৰটো বনাব লাগে। ইয়াত কোনো নেশ্যনেল পাৰ্টি সুযোগ দিব নালাগে। সেইখিনি কথা আমি UPPLকো অনুৰোধ কৰিছোঁ বা GSPকো অনুৰোধ কৰিছোঁ, মুঠতে যিমান আমাৰ ৰিজনেল পাৰ্টি আছে আমি একগোট হৈ পেলাই আমি চৰকাৰ বনাব লাগে। সেইখিনি কথা আশাবাদী মানে মই অনুৰোধ কৰিছোঁ সকলো পলিটিকেল পাৰ্টি, ৰিজনেল পলিটিকেল পাৰ্টি, মোৰ এটা বিশ্বাস আমি ৰিজনেল পাৰ্টি হিচাপে একগোট হৈ পেলাই BTCখন চলাব লাগে। নিশ্চয় BTC বাকী ৰাইজ সেইটোৱে বিচাৰি আছে আৰু আমি BPF দলৰ হৈ পেলাই সেইটোৱে বিচাৰি আছে যে BTC শাসন যদি কৰিব লাগে, ইয়াত নেশ্যনেল পাৰ্টিৰ কোনো প্ৰয়োজন নাই, লোকেল পাৰ্টিয়ে যথেষ্ট। আৰু লোকেল পাৰ্টি হিচাপে যদি চৰকাৰ কৰে, তেতিয়াহ'লে আমি মানে এই BTCখন এটা শান্তিপূৰ্ণভাৱে আমি চলাব পাৰিম। আৰু আমাৰ মাজত যিমান জাতি জনগোষ্ঠী আছে সকলোৱে বিচাৰিছে, সকলো দল সংগঠনে বিচাৰিছে, BTC অঞ্চলৰ যিমান জাতি জনগোষ্ঠী আছে সকলোৱে বিচাৰিছে যে ইয়াত নেশ্যনেল পাৰ্টিক এনকাৰেজ কৰিব নালাগে, BTCৰ ক্ষেত্ৰত মানে ৰিজনেল পাৰ্টিয়ে চলাব লাগে। এই কথাটো সকলোৱে উপলব্ধি কৰিছে আৰু বিচাৰিছে।